Dear students, আজি মই তোমালোক সকলোকে এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাব বিচাৰিছোঁ। আজি আমি আলোচনা কৰিবলগীয়া বিষয়টো হৈছে ট্ৰান্সলেশ্যন আৰু এই ট্ৰান্সলেশ্যন কেইটা HSLC 2016ত আহিছিলে। ঠিক আছে, আমি পুনে কুৱেশ্যন কেইটালৈ যাব বিচাৰিছোঁ। তোমালোকে দেখিছা HSLC 2016ত অহা এই 5টা ট্ৰান্সলেশ্যন অসমীয়াত চেণ্টেন্স কেইটা লিখা আছে। গতিকে মই চেণ্টেন্স কেইটা এবাৰ পঢ়ি দিব বিচাৰিছোঁ। নাম্বাৰ 1, এইখন কিতাপ মোৰ আৰু সেইখন তোমাৰ। নাম্বাৰ 2, সোণ এবিধ মূল্যৱান ধাতু। নাম্বাৰ 3, অনুগ্ৰহ কৰি তেওঁক দৰজাখন খুলিব কোৱা। নাম্বাৰ 4, তেওঁ যেতিয়া আহিছিল মই বাতৰি কাকত পঢ়ি আছিলোঁ। নাম্বাৰ 5, আলিবাট পাৰ হওঁতে সাৱধান হ'বা। এতিয়া ঠিক আছে, আমি প্ৰথম যিটো চেণ্টেন্স আছে চেণ্টেন্সলৈ আহিব বিচাৰিছোঁ। এই কিতাপখন মোৰ আৰু সেইখন তোমাৰ। ইয়াত লিখিছোঁ এই কিতাপখন বুলি কোৱাৰ কাৰণে আমি লিখিছোঁ দিছ বুক ইজ মাইন এণ্ড ডেট ওৱান ইয়ৰ্ছ। এতিয়া আমি কিয় লিখিলোঁ এই কিতাপখন মোৰ, দিছ বুক ইজ মাইন, এণ্ড সেইখন, এণ্ড ডেট, তাৰপিছত আমি ওৱান এটা লিখিলোঁ। দিছ বুক আৰু ডেট বুক। বুকটো আমি ৰিপিট কৰা নাই, বুকটো আমি ওৱান লিখি পেলাই ওৱানটোৱে কি বুজাইছে এই বুকটোকে বুজাইছে। আকৌ যিহেতু ইজটোৱে আমি এবাৰ লিখিছোঁৱেই, গতিকে ইজটো আমি ইয়াত ৰিপিট কৰা নাই, এণ্ড ডেট ওৱান ইয়ৰ্ছ এনেকৈ লিখিলে হ'ব। দিছ বুক ইজ মাইন এণ্ড ডেট ওৱান ইয়ৰ্ছ। আকৌ ইজটো লিখিব নালাগে। তাৰপিছত আমি পিছৰটোলৈ আহিছোঁ। সোণ এবিধ মূল্যৱান ধাতু। এনচাৰটো হৈছে গ'ল্ড ইজ এ ভেলুৱেবল মেটেল। বা আমি ইয়াত এনচাৰটোত গ'ল্ড ইজ এ প্ৰিচিয়াছ মেটেল লিখিলেও ভুল নহয়। প্ৰিচিয়াছো সাধাৰণতে লিখা হয়। গ'ল্ড ইজ এ ভেলুৱেবল অৰ প্ৰিচিয়াছ মেটেলো লিখা হয়। আৰু চেণ্টেন্সটো কিহত আছে? চিম্পল প্ৰেজেণ্ট টেন্সত আছে আৰু এটা ইউনিভাৰ্চেল ট্ৰুথ, সেইটো মন কৰিব। আৰু গ'ল্ডৰ আগত কোনো ধৰণৰ আৰ্টিকল লগোৱা নাই। গ'ল্ড, চিলভাৰ, আইৰণ এইবিলাকৰ আগত কোনো ধৰণৰ আৰ্টিকল নালাগে। ইয়াৰ পিছৰটো হৈছে অনুগ্ৰহ কৰি তেওঁক দৰজাখন খুলিব কোৱা বা খুলিবলৈ কোৱা। ইয়াৰ যিটো এনচাৰ হ'ব, এনচাৰটো হৈছে প্লিজ টেল হিম টু অ'পেন দ্য ড'ৰ। এইটো হৈছে চেণ্টেন্সটো এটা ইম্পাৰেটিভ চেণ্টেন্স। এইটো এটা আছে ৰিকুৱেষ্ট বুজাইছে, আৰু ৰিকুৱেষ্টটো প্লিজেৰে ষ্টাৰ্ট হৈছে। প্লিজেৰে ষ্টাৰ্ট হৈ তাৰপিছত যিটো হৈছে প্ৰিন্সিপাল ভাৰ্ব আহিছে, সেইটো হৈছে টেল, কিন্তু ইয়াত কোনো ছাবজেক্ট নাই। ইয়াত ছাবজেক্ট নাই। প্লিজটো হৈছে এটা এডভাৰ্ব, তাৰপিছত টেল আহিছে, টেলটো হৈছে ভাৰ্ব, মানে প্ৰিন্সিপাল ভাৰ্ব হৈ আছে। হিমটো আহিলে তোমাৰ অবজেক্ট হৈ আছে, আৰু এইটো হৈছে এটা প্ৰনাউন হৈ আছে। টু অ'পেন দ্য ড'ৰ। টু অ'পেন দ্য ড'ৰ, টুটো প্ৰিপজিশ্যন জানিছা। অ'পেন হৈছে ভাৰ্ব, প্ৰিন্সিপাল ভাৰ্ব, দ্য হৈছে আৰ্টিকল, ড'ৰ হৈছে নাউন। এতিয়া প্লিজ টেল হিম টু অ'পেন দ্য ড'ৰ, বা এইটো আমি এনেকৈ ক'ব পাৰোঁ প্লিজ আস্ক হিম। আস্ক হিম ক'লেও কিন্তু ভুল নহয়। আস্ক হিম টু অ'পেন দ্য ড'ৰ সেইটো হয়, বা টেল হিম টু অ'পেন দ্য ড'ৰ, আস্ক হিম টু অ'পেন দ্য ড'ৰ দুয়োটাই হয়। গতিকে এইটো এটা হৈছে ইম্পাৰেটিভ চেণ্টেন্স, আৰু ই অনুৰোধ কৰা বুজাইছে, সেইকাৰণে আমি ইয়াত প্লিজ লিখিছোঁ। তাৰপিছত আছে তেওঁ যেতিয়া আহিছিল মই বাতৰি কাকত পঢ়ি আছিলোঁ। ইয়াত দুটা ক্লজ আছে, সেইকাৰণে এনচাৰটো হৈছে আই ৱাজ ৰিডিং এ নিউজ পেপাৰ হোৱেন হি কেম। এতিয়া দুটা ক্লজটো কেনেকৈ লিখিছোঁ? আই ৱাজ ৰিডিং এ নিউজ পেপাৰ এটা ক্লজ, হোৱেন হি কেম এটা হৈছে আনটো ক্লজ, আৰু হোৱেন হি কেম যিটো আছে সেইটো হৈছে ছাবঅৰ্ডিনেট ক্লজ। আৰু আই ৱাজ ৰিডিং এ নিউজ পেপাৰ এইটো হৈছে প্ৰিন্সিপাল ক্লজ। প্ৰিন্সিপাল ক্লজটো কিহত আছে? পাষ্ট কণ্টিনিউৱাছত আছে। আৰু হোৱেন যিটো ক্লজ আছে, হি কেম যিটো আছে চিম্পল পাষ্ট টেন্সত আছে। এতিয়া আইটো হৈছে ছাবজেক্ট, ৱাজ অব্লিক ৱেৰ, তাৰ পৰা ইয়াত ৱাজ বহিছে, আৰু ৰিড যিটো হৈছে ৰিডিং, মানে প্ৰিন্সিপাল ভাৰ্ব প্লাছ ING, গতিকে এইটো পাষ্ট কণ্টিনিউৱাছত আছে। আৰু হোৱেন হি কেম, হিটো হৈছে ইয়াত ছাবজেক্ট, কেম ভাৰ্ব ইন পাষ্ট টেন্স, মানে কাম ভাৰ্বটো কেম হৈ আছে। ঠিক আছে, ইয়াৰ পিছৰটোলৈ আহিছোঁ। আলিবাট পাৰ হওঁতে সাৱধান হ'ব। এনচাৰটোক লিখিছোঁ বি কেয়াৰফুল হোৱাইল ক্ৰছিং দ্য ৰোড। বাট এনেকৈ ক'লেও ভুল নহয়, বি কেয়াৰফুল হোৱাইল ইউ ক্ৰছ দ্য ৰোড, তেতিয়া সেইটো শুদ্ধ হ'ব। ইয়াত হৈছে আমি বি কেয়াৰফুল লিখিছোঁ, যেতিয়া হোৱাইলটো যেতিয়া লিখিছোঁ তেতিয়া আমি যদি কোনো ছাবজেক্ট যদি আমি যদি নিলিখোঁ, তেতিয়াহ'লে যিটো ভাৰ্ব লিখিম, প্ৰিন্সিপাল ভাৰ্ব লিখিম, সেইটো ING ফৰ্মত লিখিব লাগিব।
ইয়াত আছে ক্ৰছ হৈ আছে, ক্ৰছটো ING ফৰ্মত হ'লে ক্ৰছিং হৈ যায়, হোৱাইল ক্ৰছিং ডাইৰেক্ট আমি লিখিব পাৰোঁ। কিন্তু যদি নিলিখোঁ, ইয়াত যদি আমি ছাবজেক্টটো আমি লিখিব পাৰোঁ। ছাবজেক্ট নিলিখাৰ কাৰণে ক্ৰছ যিটো ভাৰ্ব লিখিছোঁ, ভাৰ্বটোৰ ING ফৰ্মটো লিখিছোঁ, হোৱাইল ক্ৰছিং দ্য ৰোড, মানে ৰাস্তাটো পাৰ হওঁতে। সাৱধান হ'ব। হোৱাইল ইউ ক্ৰছ দ্য ৰোড, হোৱাইল ইউ ক্ৰছ দ্য ৰোড হ'লে এইটো এটা ক্লজ হৈ যায়, কিন্তু ওপৰটো এটা ক্লজ কিন্তু নহয়, কাৰণ ইয়াত ছাবজেক্ট নাই। কিন্তু ইয়াত যেতিয়া আমি লিখিছোঁ হোৱাইল ইউ ক্ৰছ দ্য ৰোড, যদি আমি লিখোঁ তেতিয়াহ'লে কিন্তু ইয়াত এইটো এটা ক্লজ হৈ যাব। আৰু বি কেয়াৰফুলটো হৈছে প্ৰিন্সিপাল ক্লজ হৈ থাকিব, এটা কমপ্লেক্স চেণ্টেন্সেই হ'ব। ঠিক আছে, আমি এতিয়া জানিবৰ কাৰণে কথাটো কৈছোঁ, কিন্তু আমি লিখিলে সাধাৰণতে যিটো খুব কমনলি যিটো লিখা হয়, সাধাৰণতে লিখা হয়, সেইটোকে এনেকৈ লিখা, বি কেয়াৰফুল হোৱাইল ক্ৰছিং দ্য ৰোড। এইটো য'তে ত'তে তোমালোকে পাবাও, গতিকে এই বস্তুটো লিখাওঁতে বেটাৰ হ'ব। কিন্তু তোমালোকে জানি থোৱা, হোৱাইল ইউ ক্ৰছ দ্য ৰোড লিখিলেও ভুল নহয়। ঠিক আছে, আজি আমি ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ। ভিডিঅ'টো লাইক কৰিবা, ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা, আৰু এনেকুৱা এডুকেশ্যনেল ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ অল।